নমস্কাৰ এই মুহূৰ্তত দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব সকলো পৰ্যায়ৰ পাঠদান প্ৰাথমিক পৰ্যায়ৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত চৰকাৰৰ জনতা ভৱনত এক সংবাদমেলৰ আয়োজন কৰি এই বিষয়ে জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভৰ সময়তে এই ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে বৰ্তমান ষষ্ঠ শ্ৰেণীলৈকে বন্ধ আছিল পাঠদান কিন্তু এতিয়া সকলো খুলিব এই ক্ষেত্ৰত থাকিব কিছুমান নিয়ম আৰু দিন অনুযায়ীহে খুলিব শিক্ষা অনুষ্ঠান হ'ব প্ৰতিদিনে কেৱল মাত্ৰ দুটাকৈহে শ্ৰেণী বহিব 1 ডিচেম্বৰৰ পৰা অংকুৰ মুকুল তথা নাৰ্চাৰীৰ পৰা সকলো পৰ্যায়ৰ শিক্ষা অনুষ্ঠান খোলাৰ সিদ্ধান্ত লৈছে আনহাতে 15 ডিচেম্বৰৰ পৰা সীমিত সংখ্যক হোষ্টেল খোলা হ'ব অৱশ্যে ফাইনেল বৰ্ষৰ ছাত্ৰ-ছাত্ৰীবোৰহে আহিব পাৰিব হোষ্টেললৈ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থী দশম দ্বাদশ আৰু তেনে ধৰণৰ উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলহে আহিব পাৰিব এই নতুন সিদ্ধান্তৰ বিষয়ে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে আনহাতে ইয়াৰ ওপৰত পিছলৈ সম্পূৰ্ণ নিয়মৰ তালিকা প্ৰকাশ কৰিব বুলিও জনাই তেখেতে আৰু হেহে সকলো বিদ্যালয় পৰিষ্কাৰ কৰাৰ বাবে আহ্বান শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব এতিয়া পাঠদান প্ৰাথমিক পৰ্যায়ৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে নাৰ্চাৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে খুলিব পাৰিব বিদ্যালয়সমূহ 15 ডিচেম্বৰৰ পৰা সীমিত সংখ্যক বিদ্যালয়হে খুলিব পাৰিব শিক্ষা অনুষ্ঠান খোলাক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিব নতুন এছঅপি হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই সিদ্ধান্ত প্ৰকাশ কৰে যিহেতু কোভিড-19ৰ বাবে শিক্ষা অনুষ্ঠানসমূহ বন্ধ হৈ আছিল কিন্তু কম বেছি পৰিমাণে হলেও শিক্ষা অনুষ্ঠানসমূহ কোভিডৰ যি সংখ্যাৰী ৰূপ অসমত যথেষ্ট পৰিমাণে কমিছে সেইবাবে আকৌ এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ কৰিব এতিয়া সকলো পৰ্যায়ৰ পাঠদান প্ৰাথমিক পৰ্যায়ৰ সকলো শিক্ষা অনুষ্ঠান খোলাৰ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে নাৰ্চাৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে খুলিব পাৰিব বিদ্যালয়সমূহ 15 ডিচেম্বৰৰ পৰা সীমিত সংখ্যক বিদ্যালয়হে খুলিব পাৰিব শিক্ষানুষ্ঠান খোলাক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে এতিয়া নতুন এছঅপি গতিকে আমাৰ কলেজৰ প্ৰিন্সিপাল সকলো হোষ্টেলসমূহ খুলি দিবলৈ সিদ্ধান্ত লৈছো লিমিটেড মানে কেনেকুৱা যে অকল ফাইনেল ইয়াৰ ষ্টুডেন্টছ খিনি এতিয়া হোষ্টেলত আহিব পাৰিব যদি ৰেসিডেন্সিয়েল স্কুল আছে ক্লাস 10ৰ ষ্টুডেন্ট আহিব পাৰিব ক্লাস 12ৰ ষ্টুডেন্ট আহিব পাৰিব কলেজ সমূহৰ ক্ষেত্ৰটো 10 12 ডিগ্ৰী ফাইনেল ইয়াৰ or polytechnic engineering adir final year gotike a final year student khini hostel loike oboti ahibo paribo from 15th December দ্বিতীয়তে এতিয়া আমি ক্লাস 6 loike school খোলা নাছিলো প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত হোৱা আলোচনাৰ ভিত্তিত 1 জানুৱাৰীৰ পৰা নাৰ্সাৰীৰ পৰা ক্লাস 6 লৈও আমাৰ যি স্কুল বন্ধ আছে হেয়া খোলা হ'ব খালি তাকো আমি ষ্টেগাৰ্ড কৰিম যে 6 কোন তাৰিখে 5 পঞ্চম মান কোন দিনা ষষ্ঠ মান কোন দিনা চতুৰ্থ মান কোন দিনা ডিটেইল এডুকেশ্যন ডিপাৰ্টমেন্টে এছঅপি দিব কিন্তু এজ অফ নাও লিমিটেড ওপেনিং অফ হোষ্টেল will happen from 15 December for the final year student আৰু 1 জানুৱাৰীৰ পৰা এলিমেন্টাৰী স্কুলস বিলাকে সম্পূৰ্ণভাৱে ক্লাস কৰা আৰম্ভ কৰিব খালি কি ধৰণে ক্লাস কৰিব তাৰ এখন এছঅপি থাকিব যে একে দিনাই গুটেই কেইটা ক্লাস নাহে প্ৰতিদিনত দুটা ক্লাস কৰিব গতিকে সেই বিষয়ে ডিটেইল এছঅপি আমি সময়ত আপোনালোকক জনাম কিন্তু sufficient to say at this moment যে 1 জানুৱাৰীৰ পৰা এলিমেন্টাৰী স্কুলস বিলাক খুলিব আৰু আমাৰ হোষ্টেল বিলাক লিমিটেড ওপেনিং হ'ব from 15 ডিসেম্বৰ গতিকে আমাৰ কলেজৰ প্ৰিন্সিপাল সকলকো কম যে হোষ্টেল সাফা তফা কৰা যিখিনি কাম আছিল সেইখিনি আমাৰ আৰম্ভ কৰিব লাগে আপোনালোকে জানি ভাল পাব যে আমাৰ কোভিড-19ৰ যিমান টেম্পোৰাৰী আমি শেল্টাৰ বা টেম্পোৰাৰী কোভিড কেয়াৰ সেন্টাৰ বনাইছিলো গোটেই বিলাক আমি এতিয়া বন্ধ কৰিছো লাষ্ট আমাৰ
28 তাৰিখলৈকে খানাপাৰাত কোভিড কেয়াৰ সেন্টাৰ চলি আছিলে এতিয়া আমাৰ খানাপাৰা কোভিড কেয়াৰ সেন্টাৰটো বন্ধ কৰাৰ পিছত হস্পিটালৰ বাহিৰত এতিয়া আৰু আমাৰ কোনো কোভিড কেয়াৰ সেন্টাৰ আজিৰ দিনত নাই দুটা কথা এটা আমি অলপ হস্পিটালত স্পেস